কাৰাগাৰ এতিয়া অপৰাধীৰ বাবে হৈ পৰিছে অৱসৰ বিনোদনৰ ঠাই কিয়নো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত এতিয়া চলে গাঞ্জা ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু ইমানেই নহয় কয়দীক অৰ্থাৎ অপৰাধীক ৰাজঅতিথ্য দিয়াৰো অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ইমানেই নহয় যে কয়দী আচলতে বিভিন্ন ধৰণৰ সুবিধা পাই বহু অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে ভয়ংকৰ অভিযোগ এতিয়া পোহৰ লৈ আহিছে সবিস্তাৰে এই খবৰ আমি লৈ আহিছোঁ কিদৰে আচলতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ এতিয়া অপৰাধীৰ বাবে অৱসৰ বিনোদনৰ ঠাই হৈ পৰিছে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এইবাৰ এগৰাকী যুৱতীয়ে ভয়ংকৰ অভিযোগ এতিয়া আনিছে এইদৰে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছৰ বেহা চলে ড্ৰাগছৰ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইগৰাকী যুৱতীয়ে এই ধৰণৰ অভিযোগ আনিছে উল্লেখ কৰিব লাগিব যে নিজকে এডভোকেট ক্লাৰ্ক বুলি পৰিচয় দিয়া এইগৰাকী যুৱতীয়ে আনিছে ভয়ংকৰ অভিযোগ যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এতিয়া অপৰাধীক দিয়া হয় VIP ট্ৰিটমেণ্ট আৰু এইদৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোবাইল ফোন চলাবলৈকে 200 টকা পৰ্যন্ত দিয়া হয় ড্ৰাগছৰ বিজনেছ চলে বা ড্ৰাগছ গাঞ্জাৰ ৰমৰমীয়া বেহা চলে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী যুৱতীয়ে নিজকে আচলতে এডভোকেট ক্লাৰ্ক বুলি পৰিচয় দিছিল আৰু সেই যুৱতীগৰাকী আনিছে এই ভয়ংকৰ অভিযোগ আৰু লগতে কাৰাগাৰৰ ভিতৰত 6,000 পৰা 7,000 টকা তুলি এটা দলে মেচ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে ইমানেই নহয় কাৰাগাৰত কয়দীক যোগান ধৰা হয় প্ৰভাইড কৰা হয় মহিলা যুৱতীক এই ধৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱতীয়ে আৰু ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত CM ভিজিলেন্সৰ কাষ চাপিছে আৰু লগতে পূব গুৱাহাটীৰ HTCP মৃণাল ডেকাৰ ওচৰতো অভিযোগ উত্থাপন কৰিছে মহিলা এডভোকেট ক্লাৰ্ক এইগৰাকী যুৱতীয়ে এই ধৰণে এতিয়া ভয়ংকৰ বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে পুনৰ উল্লেখ কৰিছোঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ এতিয়া অৱসৰ বিনোদনৰ ঠাই হৈ পৰিছে অপৰাধীৰ বাবে ৰাজঅতিথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে কয়দী হাজতিক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এয়া ভয়ংকৰ বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইদৰে ড্ৰাগছ গাঞ্জাৰ ৰমৰমীয়া বেহা চলে একাংশ কয়দী হাজতিক দিয়া হয় ৰাজআতিথ্য আৰু ইমানেই নহয় বহু অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ উত্থাপন হৈছে আৰু এইদৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে আৰু সমান্তৰালকৈ কয়দী হাজতিয়ে ৰাজআতিথ্য দিয়াৰ লগতে অন্যান্য সা সুবিধা দিয়াৰ বাবে লাখ লাখ ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে এই ধৰণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে দুদিন পূৰ্বে মহিলাগৰাকীয়ে এই ধৰণৰ অভিযোগ আনিছিল কিন্তু আচলতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই আৰু লগতে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এই ধৰণে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু উল্লেখ কৰিব লাগিব যে প্ৰশ্ন উত্থাপন কৰিছে যে কাৰ নেতৃত্বত এইদৰে কাৰাগাৰৰ ভিতৰত এই অনৈতিক কাৰ্যকলাপসমূহ চলিছে এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসনে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছে অভিযোগ দাখিল কৰিছে বা যিটো অভিযোগ উত্থাপন কৰিছে গুৰুতৰ অভিযোগখিনি ধৰি লওক আপুনি দীৰ্ঘদিনীয়া কৈছে যে বহু মানুহৰ পৰা কিমানজনমান মানুহৰ পৰা আপুনি নিশ্চয়তা পাইছে ঠিক আছে দাদা মই এতিয়া এটা কথা কৈছোঁ আপুনি আজিৰ পৰা 2 yearsৰ আগৰ নিউজ চাব কিছুমান নিউজ চেনেলে বজাইছিলে এইটোৰ বিষয়লৈ বজোৱাৰ পিছত তেওঁলোকক বদলি কৰা হৈছিল ট্ৰান্সফাৰ কৰা হৈছিল তেতিয়া মই ইমান সেইটো বিষয়লৈ মই নাজানিছিলোঁ তো এতিয়া আকৌ ৰিচেণ্টলি এই নতুন যিজন অফিচাৰ আহিছে তেওঁ আকৌ সেইটোৱে বোলে কৰিছে কৰি সেইটোতো মই নহয় প্ৰত্যেকজন কেডি প্ৰত্যেকজন মানুহ প্ৰত্যেকজন ভিতৰৰ আছামী যিবিলাক আনে চবেই কৈছে গাৰ্জেন্সে কৈছে এজন দুজন নহয় প্ৰত্যেকজনে কৈছে নমস্কাৰ পোনপ্ৰথমে মানে অভিযোগটো এইটোৱে দাদা মই মানে এডভোকেট ক্লাৰ্ক হিচাপে আছোঁ মানে কোৰ্টত ছেশ্যন কোৰ্টত আৰু CGMত কৰোঁ এতিয়া আমাৰ মানে কিছুমান ক্লায়েণ্ট তাতে ভিতৰত থাকে তো সিহঁতে আমাক কমপ্লেইন দিয়ে যে তাৰ ভিতৰত একিউজডক মানে VIP ট্ৰিটমেণ্ট দিয়া হয় কিছুমানক আৰু কিছুমানক পিয়াজ এটাও মানে
প্ৰভাইড কৰা নহয় সেনেকুৱা গতিকে আজি 2 বছৰৰ পৰা আপোনাৰ VIP ট্ৰিটমেণ্ট যেনে মোবাইল ফোনছ এলাও তাৰপিছত এটা মোবাইল ফোনছ কৰিবলৈ 200 টকা লয় আৰু 1 লাখলৈকে মানে যিজন জেলাৰ হয় তেওঁ পে'মেণ্ট লয় 50,000 1 লাখ আৰু কাকো মোবাইল ফোন ইভেন মানে নিব নিদিয়ে ভিতৰত যাতে কোনোবাই ৰেকৰ্ডিং কৰিব নোৱাৰে প্ৰষ্টিটিউশ্যন চলে ড্ৰাগছ চলে অপেন মানে ভিতৰত ড্ৰাগছ ধুনীয়াকৈ বেচা কিনা হৈ থাকে সেইটো এটা বিজনেছ চলে ক'ত যায় পইচা কি কথা আমি নাজানো আৰু কিন্তু মানে ৰেকৰ্ডিঙত মই যিখিনি ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিং লৈছোঁ তাতে ক্লিয়াৰলি কৈছে আনন'ন পাৰ্চন যোনে তাতে মেচ চলাই আছে মানে ইনমেটছ থাকে তাতে আপোনাৰ কি হয় 6-7জনকৈ মানুহ থাকি পেলাই তাতে 2,000 3,000 এনে কৰি হাঁহৰ মাংস চিকেন মানে আমাতকৈও বেছি ভালকৈ তেওঁলোকে লাইফষ্টাইল কৰি আছে যেনেকৈ মানে কনভিকশ্যন হোৱাৰ পিছত মানুহবিলাক যে এটা উপলব্ধি কৰিব লাগে হয়নে উপলব্ধি তাতে সেইটো একো নাই তেওঁলোকক VIP ট্ৰিটমেণ্টৰ গোটেইখিনি ফেচিলিটিজ দি গুৱাহাটী নিচিনা চেণ্ট্ৰেল জেলত ৰখা হৈছে য'ত নেকি মানে মানুহক কিছুমান ছোৱালী মানুহে কয় যে ছোৱালীখিনিক একো নিদিয়ে ছোৱালীখিনিক কিবা এটাও নিদিয়ে নেপকিনছো নিদিয়ে একো নিদিয়ে তেল এটাও নিদিয়ে সেই এগেইনষ্টত ল'ৰাবিলাকক মতা মানুহবিলাকক গোটেই ড্ৰাগছলৈকে ছোৱালী প্ৰভাইড কৰালৈকে GMCত গৈ নি 3,000 টকাত ৰুমত GMCত ছোৱালী ৰাখিব দিয়ে গাড়ীত লৈ যাব GMC কোনে প্ৰভাইড কৰে নাজানো এজনে নহয় দুজনে নহয় দাদা প্ৰত্যেকজন মানুহে 20-30জন মানুহে কৈছে আৰু আমি সেইবিলাক ভিতৰলৈ কেমেৰাত যদি চেক কৰা হয় ভিজিলেন্সৰ পৰা তেওঁ এই যিজন জেলাৰ হয় তেওঁ যদি আপোনাৰ কাৰেপশ্যনৰ লিষ্টটো চোৱা হয় তে অবভিয়াছলি CM ছাৰ মই আপোনাক এইটোৱে কৈছোঁ মামা তাতে ধুনীয়াকৈ তেওঁৰ এই যে ইলিগেল মানিবিলাক আছে ওলাই পৰিব ঠিক আছে আৰু যদি মই মিছা হওঁ তেতিয়া মোৰ ওপৰত যি একশ্যন ল'ব লাগে লওক কাৰণ কি তেওঁলোকে ইমান ধুনীয়াকৈ চলাইছে ইমান হেৰিকৈ চলাইছে এইটো কেনেকৈ চলাই আছে মানে ইমানকৈ আৰু এখন হয় কোনখন জেলত কি এইখন দাদা আমাৰ চেণ্ট্ৰেল জেল যিখন মেইন গুৱাহাটী মানে মেইন চেণ্ট্ৰেল জেল অসমৰ গুৱাহাটী সেইখনতে চলি আছে পূৰা মুক্ত বেহা যেনে আপোনাৰ ড্ৰাগ ছাপ্লাই গাঞ্জা তাৰপিছত প্ৰষ্টিটিউশ্যন মানি তাৰপিছত এইবিলাক মোবাইল ফোনছ এণ্ড্ৰইড ফোন লেপটপ অল ফেচিলিটিজ চলি আছে তাৰপিছত আপোনাৰ খোৱা লোৱা বাৰু সেইটো বাদ দিছোঁ খোৱা লোৱাটোৰ কাৰণে যিখিনি পে'মেণ্ট লয় কিন্তু যিখিনি প্ৰষ্টিটিউশ্যন আৰু ড্ৰাগছ ব্যৱহাৰ চলি আছে আৰু তেওঁ হিউজ পৰিমাণৰ মানুহ মানে VIP ট্ৰিটমেণ্টৰ ৰুম থাকে তাতে আপোনাৰ যেনেকৈ আমি হোটেলত থাকোঁ তেনেকৈ মানে গেষ্ট হাউচৰ নিচিনা তেওঁলোকক ট্ৰিট দিয়ে যোনে পইচা দিব পাৰে তেওঁ 20,000ৰ পৰা 1 লাখলৈকে পে'মেণ্ট লয় আৰু সেইটো ভিতৰৰ কেবিনত লয় আৰু এনেকৈ হয়তো বাহিৰৰ পৰা তেওঁলোকে মানুহৰ পৰা লৈ লয় আৰু তেওঁ যদি ইনভেষ্টিগেশ্যন কৰে তেওঁৰ এক্সট্ৰা মানি পইচাৰ বাদে বহুতখিনি ওলাব আৰু তেওঁৰ নামটো সঠিককৈ মই নাজানো কিন্তু তেওঁ মই লগ পাইছিলোঁ 2 বছৰ আগত তেওঁ মানে কি মানে হাইট আছে অকণমান হোৱাইট কালাৰ মানে শিৱসাগৰ ছাইডৰ হয় তেওঁ শিৱসাগৰৰ যোৰহাটৰ হয় কিন্তু তেওঁ ইয়াৰ নহয় আৰু গুৱাহাটী নিচিনা চেণ্ট্ৰেল জেল এখনত যদি দাদা এনেকৈ কনভিকশ্যন যিবিলাক আমাৰ ইমান কষ্ট কৰি জাজে আমি ইমান হেৰি কৰি পেলাই মানে চলোৱা হয় দিয়া হয় কনভিকশ্যন দিয়াৰ পিছত 20 বছৰ সেই মানুহে যদি এনেকৈ মানে চুৰ ডকাইতবিলাক সোমাব নিউজ চেনেলে ধৰিব পুলিচে ইমান কষ্ট কৰি ৰাত দিন কৰি পেলাই ড্ৰাগছ বেপাৰবিলাক ধৰি তাত যদি সিহঁতে এনেকৈ ফেচিলিটি দিয়ে সেইবিলাকে হয়তো আকৌ ক্ৰাইমে কৰিব আৰু ইভেন দাদা তাত 98% মানে 95% মানে চব মানে হেৰি সম্প্ৰদায় মানে মিয়া মানুহে অধিক মানে আমাৰ অসমীয়া মুছলিম বা অসমীয়া মানুহ খুব কমেই আছে গতিকে সেইখিনি মানুহকো কিছুমানক ভালো ট্ৰিটমেণ্ট কৰে কিছুমান বেয়াও ট্ৰিটমেণ্ট কৰে গতিকে এইটো মানে পূৰা ফুল কাৰাপশ্যন চলি আছে হয় এই এগেইনষ্টত দাদা মই CM ভিজিলেন্সত কাৰাপশ্যন অফিচত দিছোঁ এটা আৰু এটা আপোনাৰ CIDত দিছোঁ আৰু এটা হেৰিত দিছোঁ আপোনাৰ এই দিছপুৰ মৃণাল ডেকা ছাৰৰ তাতে দিছোঁ আৰু এটা আপোনাৰ মেইল মানে PG ছাৰৰ তাত এটা দিয়া হৈছে কৰাপশ্যনটো ভিতৰত চেণ্ট্ৰেল জেলৰ ভিতৰত হয় ইয়াৰ এগেইনষ্টত মোৰ হাতত প্ৰুফ আছে যেনে এটা নহয় দুটা নহয় 5টাকৈ ভিডিঅ' ৰেকৰ্ডিং আছে 5-6টা ৰেকৰ্ডিং আছে আৰু ইভেন ভিতৰৰ পৰা পুলিচেও মানে সেইটো কথা কৈছে কিছুমান এই কাৰাপশ্যনটোত মেইনলি চাওক যিটো মানে হেৰিত ইনষ্ট্ৰাকশ্যনত চলে গাইডেন্স আণ্ডাৰ গাইডেন্স অফ জেলাৰ কাৰণ তেওঁ নকৰিলেতো বাকী কোনো কৰিব নোৱাৰে যিজন মেইন হেড জেলাৰ তেওঁৰ ওপৰৰ অথৰিটি কথা আৰু এটা আছে খানাপাৰা তেওঁৰ কথা কোৱা নাই যিজন চেণ্ট্ৰেল জেলত বহে মেইন তেখেতৰ কথা কৈছোঁ মই তেখেতৰ ওপৰৰখিনি মই কথা নাজানো আৰু ভিতৰত যেতিয়া মানুহ চেকিং কৰিবলৈ যোৱা হয় এইখিনিও ৰেকৰ্ডিং আছে চেকিং কৰিব যোৱাৰ লগে লগে ইনফৰ্ম কৰি গ'লে তেওঁলোকে সেইবিলাক চব লুকাই দিয়ে
চব মোবাইল ফোনছ লেপটপ ইলেক্ট্ৰনিক বস্তু চব লুকাই দিব আৰু যেতিয়া মানুহ আপোনাৰ আঁতৰি যাব আকৌ সিহঁতে ভিতৰত সেইবিলাক চলাই থাকে কেমেৰা ইভেন চেক যদি কৰে প্ৰপাৰলি 1 মান্থ বা 15 ডেইজৰ পূৰা গোটেইখিনি আৰু ইভেন আপুনি নিজে গ'লেও দেখা পাব মানুহবিলাকে লাইন লাগি থাকে আপোনাৰ পইচা এনেকৈ থাকে দিয়ে কিহৰ কাৰণে ইমান পইচা গভৰ্ণমেণ্টে কি পইচা দিয়া নাই খাবৰ কাৰণে এই ফুড প্ৰভাইড কৰা নাই তো সেইবিলাক ক'ত গ'ল গভৰ্ণমেণ্টে যিবিলাক খাব দিছে কেণ্টিনৰ অভাৰ দাম এটা শিখৰৰ দাম আপোনাৰ বোলে 200 টকাত বেছে এটা ফোন কল কৰিবলৈ 200 টকা ইভেন কনষ্টেবলবিলাকেও পইচা লয় প্ৰত্যেকটো বস্তুত আৰু ছানডে যদি আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ড ৱাইফ মিট কৰিব বিচাৰে মিট কৰিবলৈও তেখেতসকলে বাহিৰৰ পৰা দিয়ে সেইটো কাৰণে 5000 টকা লয় নিজৰ ফেমিলি মেম্বাৰকো আপুনি লগ কৰিব পাৰিব ভিতৰত গৈ আৰামছে ৰুম আছে যিকোনো কাম কৰিবৰ কাৰণে পইচা লাগিব মানে যিকোনো কাম